মানে শৃংখল চলিহাক আৰু চিটু বৰুৱাক দিয়া দেখিলিতো এতিয়া মানে তই পকেটত ভৰাব পৰা নাই পইচা আকাশ শইকীয়া এটা চিধা চিধি কথা কওঁ আঙুলি নুটুৱাবি আকাশ শইকীয়া মই তোক কৈছো তই একো বালৰ বাল নহওঁ তোৰ বাপেৰৰ নহয় মাৰৰ মাৰ নহয় আৰু তই কিহৰ নেতা হয় বালৰ নেতা হয় সেইবিলাক আমি নাচাওঁ এটা সংগঠনৰ নেতা আকাশ শইকীয়া নে কি তাক কিছুমান কথা ক'বলৈ পোৱা শুনিবলৈ পাই সি বহুত বকি আছে আকাশ শইকীয়া নামৰ সেই নেতাটো হয় কোন সি যে ইমান ডাঙৰ কথা ক'বলৈ আহিছে সি কি দিছে আজমল চাহাবে কিবা বস্তু সেই বানপানীৰ কবলত সন্মুখীন হোৱা মানুহসকলক ক্ষতি হোৱা মানুহসকলক দিন দিয়ে কিবা দিয়ে তোৰ হিচাপ কৰিব লগা কি আছে তই না আজমল চাহাবৰ কোনোবা কোম্পানীত কাম কৰ আজমল চাহাবৰ কোম্পানীৰ মেনেজাৰ হ আজমল চাহাবৰ বিজনেছৰ মেনেজাৰ হ তইতো একো নহয় গতিকে আজমল চাহাবৰ হিচাপ ল'বলৈ তই কোন মানে শৃংখল চলিহাক আৰু চিটু বৰুৱাক দিয়া দেখিলিতো এতিয়া মানে তই পকেটত ভৰাব পৰা নাই পইচা এতিয়া তোৰ গাত জ্বলনি পৰি লাগি আছে তোৰ পকেট খালি এতিয়া আকাশ শইকীয়া এটা চিধা চিধি কথা কওঁ আজমল ডাঙৰীয়াই তেওঁলোকক মানৱতাৰ খাতিৰত যিখিনি কৰিছে সেইখিনি কৰিব দে তই তাত হিচাপ ল'বলৈ তই কোনো নহয় আজমল চাহাবে যিখিনি কৰিছে তই তাৰ ক্ষুদ্ৰ মানুহ কৰা নাই তোৰ কথাও বেছি ডাঙৰ নকবি কোনে কি দিছে তোক হিচাপ ৰাখিবলৈ তোক কোনো দায়িত্ব দিয়া নাই তই একো বালৰ বাল নহ আকাশ শইকীয়া মই তোক কৈছো তই একো বালৰ বাল নহ হিচাপ বিচাৰি যাতে সংবাদ মাধ্যমৰ ওচৰত এইবিলাক আবুল তাবুল নবক তোৰ বাপেৰৰ নহয় মাৰৰ মাৰ নহয় আৰু তই কিহৰ নেতা হয় বালৰ নেতা হয় সেইবিলাক আমি নাচাওঁ তই যাৰ যি নেতা হয় হৈ থাক আমাৰ বাবে একো নহয় একো পুটুকাৰ ফেন নহয় 1 লাখ টকা দি 2 লাখ টকাৰ নাম লওক কৰিছেতো ককাই তই কৰিছ নেকি তইতো তাক ক্ষুদ্ৰ মানুহ কৰা নাই বহুতে বহুত দান কৰি আছে কোনোবাই হিচাপ বিচাৰিছে নেকি তই যে বদৰুদ্দিন আজমল চাহাবক হিচাপ বিচাৰিলি তই চৰকাৰৰ কিবা হয় তোৰ ক্ষমতা আছে তোৰ পাৱাৰ আছে একোৱে নাই তথাপিও তই যে ইমান দম্ভালি মাৰি ডাঙৰ কথা কওঁ কিয় কিবা অসমীয়া যুৱ মঞ্চৰ লিডাৰ নে ফেডাৰ আকাশ শইকীয়া বুলি এজনৰ কথা বতৰাবিলাক মানে এওঁ প্ৰতিটো মুহূৰ্ততে বিতৰ্কৰ কাৰণে ওলায় আজি শৃংখল চলিয়া হওক বা চিটু বৰুৱা হওক তেওঁলোকৰ মন মগজু শুদ্ধ হৈ গ'ল তেওঁলোকে নিজকে অসমীয়া বুলি চিনি পালে আচলতে কিন্তু এই মানুহটোৰ কথা বতৰা যে বদৰুদ্দিন আজমলে কিমান কোটি টিংপাত দিব কিমান বাঁহ দিব কিমান কাপোৰ দিব এইখিনি সঁচাকৈ দিবনে নাই নিদিলে কিন্তু আমি এনেকুৱা তেনেকুৱা আৰে বদৰুদ্দিন আজমলৰ সেয়া দিয়াৰ কোনো অধিকাৰেই নাই তেওঁ নিজৰ ব্যক্তিগত কথা তেওঁ দিব নিদিব তেওঁ প্ৰচাৰ কৰিছে তেওঁ কোনো প্ৰচাৰ কৰি পেলাই এইটো কোৱা নাই যে মই ইমানখিনি দিম ৰাইজে ইয়াত মোক ভোটৰ কাৰণে স্থান দিব বা আগলে মুখ্যমন্ত্ৰী মোক বনাব তেনেকুৱা কথা বতৰাটো নাই কোৱা তেওঁ কৈছে দিব বুলি গতিকে আপোনাৰ নিচিনা কথা বতৰা কোৱা মানুহৰ কাৰণে হয়তো তেওঁ সেয়া দিয়া বন্ধ কৰি দিবও পাৰে আমি কম যে আপোনাৰ নিচিনা ইমান ডাঙৰ কথা কোৱা যেতিয়া মানুহ আছে আপুনি দিয়ক সেইখিনি আপুনি সহায় কৰক বদৰুদ্দিন আজমলৰ ভিক্ষা কিয় ল'ব লাগে ইমান আচলতে কোনোবা সংগঠনৰ এজন নেতা হ'বলৈ হ'লে অন্তৰৰ মাজত হৃদয়ৰ মাজত জাতীয়তাবাদ থাকিব লাগিব ধৰ্মীয়বাদ হ'লে কিন্তু তাক থু পেলাই দিব লাগে মুখত থেপেককেও থাকে বুজি পালে গতিকে জাতীয়তাবাদ কৰিবলৈ হ'লে কথা বতৰাবোৰ জাতীয়তাবাদৰ নিচিনা হ'ব লাগিব কথা বতৰাবিলাক আপোনাৰ ধৰ্মীয়বাদৰ নিচিনা হৈছে অকল বদৰুদ্দিন আজমলক কৈ আছে আজি 100 কোটি টকা চৰকাৰ কালেকশ্যন হৈছে 100 কোটি টকা চৰকাৰে ব্যয় কৰিম কৈছে সেইখিনিতো আপোনালোকে কথা ক'ব লাগে যে ব্যয় কৰিব নে নকৰিব আমি দেখা পাম বদৰুদ্দিন আজমলে ব্যক্তিগত হিচাপে দিব বদৰুদ্দিন আজমল কোনো চৰকাৰ নহয় তো তেওঁৰ লগত যে লাগিছে তেওঁ মুছলমান কাৰণে বা তেওঁ মিয়া মুছলমান কাৰণে বা কিবা কাৰণে কিন্তু লাজ পোৱাৰ কাৰণে এইখিনি হৈছে কিন্তু চৰকাৰে যে 100 কোটি টকা যে কালেকশ্যন কৰিছে লোকৰ পৰা কালেকশ্যন কৰিছে নিজৰ ব্যক্তিগত নহয় তো সেই টকাখিনি যে দিব বুলি কৈছে সেইখিনি দিবনে নাই সেই কথাটোৰ ওপৰত কথা কিয় অহা নাই যেখিনি নিদিলেও আমি কিন্তু চাম গতিকে কথা বতৰাবিলাক নিৰপেক্ষ হিচাপে হ'ব লাগে কিয়নো ইয়াত সহায় কৰা প্ৰত্যেকজন মানুহে নিৰপেক্ষ হিচাপে সহায় কৰিছে আজি কিবা এই মনচুৰি বোলা মানুহজন মুম্বাইৰ পৰা যে আহি এই বোকাই পানীয়ে গছকি তেওঁ কিবা ইয়াত ইলেকশ্যন খেলিব নেকি তেওঁ অসমৰ কিবা সম্পদ লুটিবৰ কাৰণে আহিছে নেকি নাই অহা গতিকে মুছলমান হ'লেই যে কাৰ টুৱাব লগা হয় বাকী আদানী আম্বানীয়েও সহায় কৰিছে ইয়াত কিয় কাৰ মৰা নাই আজি চৰকাৰৰ দায়িত্ব নিজৰ ব্যক্তিগত হিচাপে চৰকাৰী পুঁজিত যিখিনি সাহায্যৰ কাৰণে পুঁজি থাকে সেইখিনিৰ পৰা তেওঁলোকে দিব লাগে কিন্তু তেওঁলোকে তাতো কালেকশ্যন কৰি আছে আৰু কালেকশ্যনো কৰিছে আৰু দ্বিতীয়তে ৰাইজক লুটি পুতি খাই আছে বস্তুৰ মানে উপৰি দাম তো তাৰ ওপৰত কথা ক'ব লাগে এনে কোনোবাই কিবা দিম কৈছে সেইটো নিদিলে কিন্তু চাই ল'ম আমুক তামুক ইমান মূৰ্খ হৈ কেনেকৈ সংগঠন কৰি আছে আৰু তোক মই এই কেইদিনতহে দেখা পাইছোঁ কিন্তু সেই ভাল সময়খিনিত কিন্তু তোক দেখা পোৱা নাছিলোঁ এতিয়া যেনেকৈ শেষৰ সময়ত যেনেকৈ মই প্ৰথমত কৈ গৈছিলোঁ যে প্ৰথমত দিয়াবিলাক আমাৰ অসমীয়া মানুহে পাহৰি যায় কিয়নো অসমীয়া মানুহৰ আৱেগ বেছি দিন নাথাকে ধান খেৰৰ নিচিনা জ্বলে ভমককৈ শেষ হৈ গুচি যায় উমি জ্বলা আৱেগ নহয় ঠিক যেনেকৈ আজি এবছৰ নহওঁতে জুবিন গাৰ্গক একাংশই পাহৰি শেষ কৰি পেলালে ঠিক তেনেকৈ সেই প্ৰথমত দিয়া অনুদানখিনি ৰাইজে পাহৰি যাব পিছৰখিনিহে মনত ৰাখিব সেইকাৰণে চৰকাৰ তথা এওঁলোক যিখিনি মানে চালাকবাজি মানুহ এওঁলোক পিছলৈ ৰৈ দিলে যাতে এতিয়া আমাক মানুহে মনত ৰাখিব শেষত আমি কি কৰি দিছোঁ গতিকে বুদ্ধি এই পৃথিৱীৰ কাৰণেহে কিন্তু দানটো মানুহক দেখুৱাই দিয়া বস্তু নহয়
আজি মই গ'লেও নগ'লেও মই ভিডিঅ' কৰি মানুহক প্ৰচাৰ নকৰোঁ যে মই কিবা দিবলৈ আহিছোঁ, মই কিবা চাবলৈ আহিছোঁ, খবৰ দেখা পাইছে নেকি, মই কি বানপানীত নাই যোৱা নেকি, ময়ো গৈছোঁ, কিন্তু মই তাৰ ভিডিঅ' লৈ মই আপোনালোকক দিয়া নাই। সেইবোৰ দেখুৱাই কোনো প্ৰয়োজন নাই। মই এটকাও দিব পাৰোঁ, কোনোবাই মোক হাঁহিব পাৰে, কোনোবাই কোটি টকা দিছে ন, গতিকে সেইটোৰ মোৰ প্ৰয়োজন নাই। যে মানুহ হিচাপে মানুহৰ লগত কেনেকৈ আচলতে সহযোগিতা কৰিব পাৰিছোঁ, মানুহ হিচাপে মানুহৰ কথা কেনেকুৱা ধৰণে চিন্তা কৰিব পাৰিছোঁ, সেইটোহে মোৰ কাৰণে ডাঙৰ কথা। গতিকে আপোনালোক কেতিয়াও জাতীয় সংগঠন নেতা হ'ব নোৱাৰে। আপোনালোক যেনেকৈ সেই বাঙালী ফেডাৰেশ্যন কিবা কিবি এইবোৰ আছে যে, আপোনালোক সেই তেনেকুৱা হয় আচলতে। আপোনালোক নিজ মানে কি এইটো কি বুলি কয়, হিন্দু জাগৰণ মঞ্চ, আপুনি সেই যুৱ মঞ্চটো আঁতৰাই পেলাই কিবা এটা তাত সেই সনাতনৰ কিবা এটা লগাই দিয়ক বা হিন্দুৰ কিবা এটা লগাই দিয়ক, তেতিয়া আচলতে শোভা পাব আপোনাৰ কথা বতৰাখিনিৰ লগত মিলি পৰিব। নহ'লে এনেকৈ জাতীয় সংগঠনৰ নেতাৰ কথা বতৰা কিন্তু ভাল নালাগে। এজন মানুহে নিজৰ ব্যক্তিগত টকা, আজি 2 কোটি টকা আমি জিন্দগী একেলগে কষ্ট কৰিলোঁ, হয়তো একেলগে গোটাব নোৱাৰিম। গতিকে তেনে টকা আনি একেচাতে তেওঁ ব্যয় কৰি দিছে। তাৰপিছত তেওঁক প্ৰশংসা কৰাটো দূৰৰ কথা, একাংশই তেওঁক তুচ্ছ তাচ্ছিল্য কৰি শেষত গৈ জাতীয় সংগঠনৰ নেতা, যুৱ মঞ্চৰ নেতাই কি কৰিছে, তেওঁক মানে ডাউন দিয়াৰ নিচিনা কথা বতৰা ক'বলৈ খুজিছে। কি অৰ্থ আছে ইয়াত? অৰ্থ কি লাজ হোৱা নাই? আজি কেইদিনৰ আগত যেনেকৈ সেই মিয়া কৰি থকাৰ অৱস্থাত প্ৰথম সেই বিপদৰ সময়ত মিয়াৰ পৰাই সহায় ল'ব লগা হ'ল, তাৰ পিছতো কিন্তু লাজ হোৱা নাই। সৃষ্টি কৰোঁতা সেই একেজনেই চাই থাকে ওপৰৰ পৰা যে এবাৰ শিক্ষা দিছোঁ, শিক্ষা লয় নে নলয় মানুহে। যদি শিক্ষা নলওঁ আকৌ দিবলৈ বেছি সময় নালাগে। সেইকাৰণে পৰি আছে তেওঁ দিয়া যিখিনি মানে অভিশাপ, সেই অভিশপ্ত হৈ গৈ আছে পৃথিৱী। গতিকে সাৱধান হ'বৰ হ'ল, নিজক নিজে সলনি কৰিবৰ হ'ল। বকি থকাতকৈ ঝাৰু এপাত ল, মানুহৰ ঘৰে ঘৰে যা। মানুহৰ ঘৰবোৰ বোকা হৈছে, ঘৰবোৰত টকা পইচা দি একো সহায় কৰিব পৰা নাই। যেতিয়া মানুহৰ ঘৰ দুৱাৰবোৰকে অকণমান চাফা কৰি দে, তাৰ পাছত আজমল ডাঙৰীয়ালৈ লাগিবি। আজমল ডাঙৰীয়া বাবা 2 কোটি টকা দি মিয়া আনিব নালাগে, আমি দিম 2 কোটি টকা। এনেকে নকলে কেলে? আপোনাৰ টকা ঘূৰাই লৈ যাওক। আমাৰ উজনি অসমত মিয়া মানুহৰ কাম নাই। আপোনাৰ টকা ঘূৰাই লৈ যাওক, আমি দিম 2 কোটি টকা। সেইটো কথা নকলে কিয়? তেতিয়াহে মানিলোহেঁতেন। হয় দেই, একদম মজবুত। বিহাৰীয়ে MLA হ'ল আৰু তহঁতি একেটা জেকেটা পাই কৰি থাকিলি। কুংকি চৌধুৰীক তহঁতি ভোট নিদি কেনে বিহাৰীক দিলি। বিহাৰীৰ লগত লাগিব নোৱাৰিলি। বিহাৰীয়েতো অপেন ধমকি দি থাকে, বিহাৰীক লাগিব নোৱাৰিলি। এতিয়া আকৌ সেই খুটি খোৱা, কাম কৰি কষ্ট কৰি খোৱা মানুহখিনিক নিয়াৰ পিছত লাগ। চকুৰ আলিয়ে ইমান দূৰৰ পৰা আহি কষ্ট কৰি মানুহৰ বেৰ ঘৰ বনোৱাই দি আছে। নিজে কি কৰিছ? কমচে কম ঝাৰু পাত লৈ চাফাটো কৰি দে ঘৰ গৈ মানুহখিনিৰ, চিঞৰ বাখৰ কৰি থকাতকে। আৰে পইচা লৈছিলি কেলে? কাৰো পৰা সাহায্য ল'ব নালাগিছিলে ন, কাৰো পৰা ল'ব নালাগিছে। অকল আজমল বুলি নহয়, কাৰো পৰা ল'ব নালাগিছিলে। উজনি অসমত হৈছে, অকল উজনি অসমৰ মানুহেই উজনি অসমক সহায় কৰিব লাগিছিলে। কিয় বাহিৰৰ পৰা ল'ব লাগে? এনেকুৱা এটা সময়ত ধিক্কাৰ আমি দিছো তহঁতৰ নিচিনাবোৰক। আমি ধিক্কাৰ দিছো যে তহঁতি ইমান ফটুৱা মানুহ, মানে কি বুলি ক'ম, তহঁতি এনেকুৱা এটা সময়ত তহঁতি আকৌ হিন্দু মুছলমান মিয়া সেইবিলাকত লাগিলিগে। এই মানুহখিনি এতিয়ালৈকে ভালকে উদ্ধাৰেই হোৱা নাই, তহঁতি সেইবিলাকত লাগিলিগে। আমি জানো তহঁতি ঠিক নহওঁ, তহঁতৰ আচলতে বেলেগ কাম নাই, এইটোৱে কাম যে, সেইটো কাৰণে তহঁতি নিউজ চেনেলখিনিক মাতি লওঁ, লৈ কেনে এনেকে বকিলে নিজকে ৰজা বুলি ভাব। কোন হওঁ? ভাৰতৰ প্ৰত্যেকগৰাকী মানুহে যিকোনো চুকত থাকিব পাৰে। উজনি অসমখন কাৰো বাপেকৰ নহয়, লাগিলে মৰি যাম। উজনি অসমত মিয়া আনিবলৈ নিদিওঁ। মিয়ানো ক'ত আনিব দিবি? তহঁতি বিহাৰীহে আনিবি আকৌ, হয়নে নহয়? মিয়াটো তহঁতৰ মূৰৰ ওপৰত উঠি নাচি থাকে যে, মৰি যাবি তহঁতি, মৰি জানা। তহঁতৰ নিচিনাবোৰ জীয়াই থাকিব নালাগে, তহঁতিবোৰ মৰি যাব লাগে, সঁচাকে মৰি যাব লাগে। তহঁতৰ নিচিনাবোৰৰ কাৰণে গোটেই হিন্দু মুছলমান কাজিয়া সৃষ্টি হৈছে। সৰু সৰু ল'ৰা ছোৱালী তহঁতৰ নিচিনাবোৰৰ কাৰণে হিন্দু মুছলমান শিকিছে, গম পালি? মৰি যোৱাই ভাল তহঁতৰ নিচিনাবোৰ, বেলেগতো কাম বন নাই, এনেই কাজিয়া কৰি থকাতকে মৰি যা। বকি থকাতকৈ ঝাৰু এপাত ল, মানুহৰ ঘৰে ঘৰে যা। মানুহৰ ঘৰবোৰ বোকা হৈছে, ঘৰবোৰত টকা পইচা দি একো সহায় কৰিব পৰা নাই। যেতিয়া মানুহৰ ঘৰ দুৱাৰবোৰকে অকণমান চাফা কৰি দে, তাৰ পাছত আজমল ডাঙৰীয়ালৈ লাগিবি। আজমল ডাঙৰীয়া বাবা 2 কোটি টকা দি মিয়া আনিব নালাগে, আমি দিম 2 কোটি টকা। এনেকে নকলে কেলে? আপোনাৰ টকা ঘূৰাই লৈ যাওক। আমাৰ উজনি অসমত মিয়া মানুহৰ কাম নাই। আপোনাৰ টকা ঘূৰাই লৈ যাওক, আমি দিম 2 কোটি টকা। সেইটো কথা নকলে কিয়? তেতিয়াহে মানিলোহেঁতেন। হয় দেই, একদম মজবুত। বিহাৰীয়ে MLA হ'ল আৰু তহঁতি একেটা জেকেটা পাই কৰি থাকিলি। কুংকি চৌধুৰীক তহঁতি ভোট নিদি কেনে বিহাৰীক দিলি।
বিহাৰীৰ লগত লাগিব নোৱাৰিলি, বিহাৰীয়েতো অপেন ধমকি দি থাকে, বিহাৰীক লাগিব নোৱাৰিলি। এতিয়া আকৌ সেই খুটি খোৱা কাম কৰি কষ্ট কৰি খোৱা মানুহখিনি নিয়াৰ পিছত লাগ। চুকুৰালীয়ে ইমান দূৰৰ পৰা আহি কষ্ট কৰি মানুহক বেৰ ঘৰ বনোৱাই দি আছে। নিজে কি কৰিছ? কমচে কম ঝাৰু পাত লৈ চাফাটো কৰি দেগে ঘৰ গৈ মানুহখিনিৰ চিঞৰ বাখৰ কৰি থকাতকে। হা আৰে পইচা লৈছিলি কেলে? কাৰো পৰা সাহায্য ল'ব নালাগিছিলে ন, কাৰো পৰা ল'ব নালাগিছে। অকল আজমল বুলি নহয়, কাৰো পৰা ল'ব নালাগিছিলে। উজনি অসমত হৈছে অকল উজনি অসমৰ মানুহেই উজনি অসমক সহায় কৰিব লাগিছিলে। কিয় বাহিৰৰ পৰা ল'ব লাগে? এনেকুৱা এটা সময়ত ধিক্কাৰ আমি দিছো তহঁতৰ নিচিনাবোৰক। আমি ধিক্কাৰ দিছো যে তহঁতি ইমান ইমান ফটুৱা মানুহ, মানে কি বুলি ক'ম, তহঁতি এনেকুৱা এটা সময়ত তহঁতি আকৌ হিন্দু মুছলমান মিয়া সেইবিলাকত লাগিলিগে। এই মানুহখিনি এতিয়ালৈকে ভালকে উদ্ধাৰেই হোৱা নাই, তহঁতি সেইবিলাকত লাগিলিগে। আমি জানো তহঁতি ঠিক নহওঁ, তহঁতৰ আচলতে বেলেগ কাম নাই, এইটোৱে কাম যে, সেইটো কাৰণে তহঁতি নিউজ চেনেলখিনিক মাতি লওঁ, লৈ কেনে এনেকে বকিলে নিজকে ৰজা বুলি ভাব। কোন হওঁ? ভাৰতৰ প্ৰত্যেকগৰাকী মানুহে যিকোনো চুকত থাকিব পাৰে। উজনি অসমখন কাৰো বাপেকৰ নহয়, লাগিলে মৰি যাম। উজনি অসমত মিয়া আনিবলৈ নিদিওঁ। মিয়ানো ক'ত আনিব দিবি? তহঁতি বিহাৰীহে আনিবি আকৌ, হয়নে নহয়? মিয়াটো তহঁতৰ মূৰৰ ওপৰত উঠি নাচি থাকে যে, মৰি যাবি তহঁতি, মৰি জানা। তহঁতৰ নিচিনাবোৰ জীয়াই থাকিব নালাগে, তহঁতিবোৰ মৰি যাব লাগে, সঁচাকে মৰি যাব লাগে। তহঁতৰ নিচিনাবোৰৰ কাৰণে গোটেই হিন্দু মুছলমান কাজিয়া সৃষ্টি হৈছে। সৰু সৰু ল'ৰা ছোৱালী তহঁতৰ নিচিনাবোৰৰ কাৰণে হিন্দু মুছলমান শিকিছে, গম পালি? মৰি যোৱাই ভাল তহঁতৰ নিচিনাবোৰ, বেলেগতো কাম বন নাই, এনেই কাজিয়া কৰি থকাতকে মৰি যা। দুখ লাগে ৰাজনীতিত বহি থকা সেই সভ্যগভ্য ডাঙৰ মানে লাল বাতি জ্বলোৱা মানুহখিনিৰ কথা কৈছো। তেওঁলোক এফালে, আনফালে সেই চাফাৰিং কৰা সেই মানুহখিনি, তেওঁলোকৰ ওচৰত এবাৰ আহি থিয় হোৱাটোৱে মই ভাবোঁ এটা মাত্ৰ হিউমেনিটি গ্ৰাউণ্ডত পৰিলেহেঁতেন। কিন্তু আহোঁতে দেৰি কৰিলে। যিখিনি কথা মই ক'ব বিচাৰিছোঁ, আই ডোণ্ট ৱান্ট টু নেম দ'জ পাৰ্চন ডিৰেক্টলি অন মাই শ্ব', কিন্তু আপুনি ভাবেনে অকণমান দেৰি কৰিলে আহোঁতে? স্পষ্টকৈ কোৱাত বিশ্বাস কৰোঁ, আমাৰ এই কিন্তু বানপানীৰ পৰা এটা যদি শিক্ষা ল'ব পাৰে এইবোৰৰ বাহিৰে, আজমল কৈ আছে হয়, আজমলে দিছে আমি কৃতজ্ঞ, কিন্তু আজমলে দিয়াৰ কাৰণে বা USTMৰ পৰাও দিছে, সেইবোৰ কথা তুমি নক'বা নে? ক'ব লাগিব ন। আটাইতকৈ কথা কৃষ্ণাক্ষী, তুমি নাভাবানে যে আচল এটা ভাল তদন্ত আমাৰ IIT আছে, ইঞ্জিনিয়াৰিং কলেজ আছে, দিল্লীৰ পৰা হওক বাহিৰৰ পৰা হওক মানুহ মাতি কিহৰ বাবে হ'ল? আজি বহুত অভিযোগ কৰিছে, বালি মাফিয়াৰ কথা কৈছে, কয়লা মাফিয়াৰ কথা কৈছে, বান্ধৰ কথা কোনোবাই কৈছে নাই। এই কথাবোৰ কিহৰ বাবে হ'ল? আমি আচলতে কি কৰিলোঁ জানা? পৃথিৱীৰ বুকু, যাক আমি মাতৃ বুলি কওঁ, এই বুকুখন আচলতে আমি ইমান মানে মই কি ক'ম, স্বাৰ্থপৰ, চ' চেলফিছ, মানে আমি সেই মাটিবোৰ খান্দি কাৰ নিচিনাকৈ খান্দিলোঁ? নিগনিৰ নিচিনাকৈ খান্দিলোঁ। আমি মানে নিগনিৰ নিচিনাকৈ খান্দি, এন্দুৰৰ নিচিনাকৈ খান্দি এইখন একেবাৰে ফপোলা কৰি দিলোঁ। আৰু সেইবাবেই হয়তো, মইতো বিশেষজ্ঞ নহয়, এটা ভাল তদন্ত হৈ এই বিষয়বোৰ ওলাব লাগে। আজি ৰাইজক মই সুধিব বিচাৰিম, এই যিটো ঘটনা শিৱসাগৰত হ'ল আজি, আপোনালোকে উচিত তদন্ত হোৱাটো বিচাৰে নে নিবিচাৰে? যদি বিচাৰে কমেণ্টত আজিয়ে লিখক, য়েছ উই ৱান্ট ইনভেষ্টিগেশ্যন, লিখক আজিয়ে। ৰীল আকাৰতো যদি কৈছে আপোনালোকে উচিত তদন্তৰ বাবে ডিমাণ্ড কৰক, হেশ্বটেগ লগাওক, অসম চৰকাৰক বাধ্য কৰক যে ইয়াৰ ওপৰত তদন্ত হ'ব লাগে। মাজতে এটা কথা কওঁ, NDRF SDRFক আপুনি হিৰো বুলি কৈছে, that is well and good, কিন্তু NDRF SDRF is trained for disaster management. ৰেস্কিউ মানে ৰিলিফ নহয়, ৰিলিফ মানে ৰিহেবিলিটেশ্যন নহয়, ৰিহেবিলিটেশ্যন মানে ৰিকনষ্ট্ৰাকশ্যন নহয়। আপুনি SDRF NDRF ক্ৰেডিট দি পেলাই হিৰো তেখেতসকলে বুলি কৈ পেলাই ইমান অসমীয়া কমিউনিটিটো ইমান দিনৰ পৰা যে পগলাৰ নিচিনা লাগি আছে, আপুনি ডিছক্ৰেডিট কেনেকে কৰিব? আপুনি ডিছক্ৰেডিট কেনেকে কৰিব? সেই মানুহখিনি, সেই আপুনি যে ভিডিঅ' আপুনি SDRF NDRFৰ ভিডিঅ' কৈছে, আপুনি বাকী ভিডিঅ'খিনি আপুনি নেদেখাকে কেনেকে আগবাঢ়িব? আমি সকলোখিনি লোকে গৈ কাম নৰ্মেল পিপল ইজ নট ট্ৰেইন ফৰ ডিজাস্টাৰ মেনেজমেণ্ট। যোনখিনি মানুহ ডিজাস্টাৰ মেনেজমেণ্টৰ কাৰণে ট্ৰেইন নহয়, তেওঁলোকে গৈ বোকা পানীত নিজৰ জীৱন আপুনি আৰু গ্ল'বেল চিখৰ কি দৰকাৰ আছিলে তেওঁলোকে আহি পেলাই ইয়াত কাম কৰিবলৈ? আপুনি SDRF NDRFক হিৰো বনাই পেলাই আপুনি বাকীখিনিক নৰ্মেল চিটিজেন ক্ৰিয়েটাৰ্ছ, যোনে শিখ, যোনখিনি কোনোবা এজন যদি সৰু মানুহ, যিকোনো মানুহ এজন যদি আহি পেলাই আগবাঢ়িছেহি, আপুনি ডিছক্ৰেডিট কৰিব নোৱাৰে যে আমি অকল তেওঁলোকৰ হিৰো। কিয় আপুনি বেলেগ ভিডিঅ' দেখা নাই যে বোকা পানীত নামি গৈ পেলাই মতা মাইকী ল'ৰা ডেকা চবে গৈ পেলাই কেনেকে হেল্প কৰিছে? আজি সকলোৱে নিজৰ ঘৰৰ কাম বন এৰি পেলাই, আমি মাইকী মানুহবিলাকে এৰি পেলাই আমি শিৱসাগৰত লাগি আছো, আমি কি মানুহ নহয়? আপুনি কেনেকে ক'ব এভৰি ওৱান ইজ এ হিৰো হিয়াৰ? কিন্তু হিৰো হ'বলৈ কোনেও কাম
চবেই আমি নিজৰ as a community কাম কৰিছো। কমিউনিটি ইয়াতে কাম কৰে হিৰো হ'বলৈ ইয়াতে আমি কাম কৰা নাই, আমি এজ এ কমিউনিটি কাম কৰিছো, কাৰণ আমাৰ মানুহ বিপদত আছে। ইয়াতে কোনো হিৰোইজম, আপুনি যে কৈছে এইমাত্ৰ ইয়াতে পলিটিক্স কৰিব নালাগে, ইয়াত নেৰেটিভ ছেট নকৰিব। আৰু তেওঁলোকে কৰিছে তেওঁলোকৰ দায়িত্ব, কিন্তু আমি কাবাক এপ্ৰিচিয়েট কৰি কাবাক ডিছক্ৰেডিট কৰিব নোৱাৰে। আমি যদি এপ্ৰিচিয়েট কৰিছো সমানে, সেই 10 টকা দিয়া যদি ৰিক্সাৱালাটোকো আমি ক্ৰেডিট কৰিছো, আমি এপ্ৰিচিয়েট কৰিছো। আমি কোনোবাই যদি 1 কোটি টকা 10 কোটি টকা যিমান কৰিছে আমি তেওঁলোককো এপ্ৰিচিয়েট কৰিছো। এতিয়া তেওঁ কৈছে ৰিয়েল হিৰো অমুকহে তমুকহে, সেইটো নহয়। আজি তেওঁ MLA হিচাপে আছে বা SDRF NDRF, দে আৰ ট্ৰেইনড ফৰ ডিজাষ্টাৰ্ছ, কিন্তু মানুহৰ আবেগৰ জোৰত মানুহে বোকাত সোমাই গৈছে। সময় গগৈৰ যিটো গ্ৰুপ কথম্পি বাচিছে, তেওঁলোকৰ যিখন স্পীড বোট আছিলে, যিখন বোট পাইছিলে তেওঁলোকে, তলততো ফেন্সহে থাকে, এখনতো নদী নহয়, একদম পানী যেতিয়া আছিলে ফুটি গৈছে, ফুটি গৈ পেলাই তেওঁলোক পোষ্টত ধৰি পেলাই কথম্পি বাচিছে। গতিকে সেইবিলাক ষ্টৰিজ তেওঁলোকে ক'বই অহা নাই, কিন্তু আমি গ্ৰাউণ্ড লেভেলত গৈ কথা পাতি পেলাই গম পাইছো। এতিয়া তেওঁলোক হিৰো নহয় নেকি, যোনে এই গোটেই কমিউনিটি যে আগবাঢ়ি আহিছে? আজি আমি যেতিয়া ড্ৰাইভ কৰিছো, এব্ৰডত থকা অসমীয়াখিনিও কেনেকেনো এটা ৰিলায়েবল চ'ৰ্চ পাওঁ যাতে আমি সেই মানুহখিনিক, আমাৰ ঘৰৰ মানুহখিনিক সহায় কৰিবলৈ যাওঁ। তেওঁলোক হিৰো নহয় নেকি? ইয়াতে কোনো হিৰো ৱৰ্শ্বিপ কৰিবলৈ বা কোনো হিৰো হ'বলৈ অহা নাই। ইয়াতে সকলো এটা কমিউনিটি হৈ আগবাঢ়ি মোৰ ব্যক্তিগত মতামত হ'ল ভাল কাম কৰি যদি কোনোবা হিৰো হ'বলৈ চেষ্টা কৰে মোৰ কোনো আপত্তি নাই। ইয়েছ, আৰু তাতে আমি যদি মানুহক সহায় কৰি হিৰো হ'বলৈ কৈছে মোৰ কোনো আপত্তি নাই। পাৰ্চিয়েল এপ্ৰিচিয়েশ্যন কিয় কৰিছে? তেওঁ যদি এপ্ৰিচিয়েশ্যন কৰিছে সকলোকে কৰক। আজি তেওঁতো পাৰ্চিয়েলি যে NDRF SDRFক দেখিছে সেইটো নহয়, তেওঁলোকতো একেবাৰে স্কিলফুলি ট্ৰেইন, গভৰ্ণমেণ্টে ৰিচোৰ্চ খৰচ কৰিছে NDRF SDRFক সেনেকে ট্ৰেইন কৰিবলৈ, ৰেস্কিউ কৰিবলৈ। কিন্তু এই মানুহখিনিয়ে যে ৰিলিফৰ কাৰণে গৈছে, ৰেস্কিউ ইজ নট ৰিলিফ ইজ নট ৰিহেবিলিটেশ্যন ইজ নট ৰিকনষ্ট্ৰাকশ্যন। তাতে আটাইবোৰ মানুহ সোমাই আছে, গভৰ্ণমেণ্ট হওক, মানুহখিনি হওক, যোনে ভলেণ্টিয়াৰ্ছ কৰিছে। আজি বৈশালী গগৈৰ কথা অলপ দেৰি আগত কৈছে, আমি বৈশালী গগৈৰ লগত কানেক্ট কৰিছো। শ্বি ইজ এ ডেণ্টিষ্ট, তাই ক্লিনিক আজি এমাহ ধৰি বন্ধ হৈ আছে। তাইৰ ঘৰত আইতাক আছে, ঘৰত বেমাৰী আইতাক একেবাৰে শোচনীয় অৱস্থা, কিন্তু আমাক ষ্টৰেজ দি দিছে, গোটেই ফাৰ্ষ্ট ফ্ল'ৰটো আমাক দি দিছে। কি দৰকাৰ? ইজ শ্বি নট এ হিৰো? কিন্তু তাই হিৰোইজিম হ'বৰ কাৰণে কৰা নাই। গতিকে এপ্ৰিচিয়েট কৰি কাবাক ডিছক্ৰেডিট কৰিব নোৱাৰে। আমি ইয়াতে ক্ৰেডিট বিচৰা নাই, আমি বিচাৰিছো যে চাওক, এতিয়া সকলোকে যে আমি ভাউচ কৰিব পাৰিম যে সকলোৰে ইণ্টেনশ্যন একেবাৰে ক্লিয়াৰ বা ক্লিন, সেইটো নহয়। কিন্তু আৰু চান্দাৰ নামত দাদাগিৰিও ঠিক নহয়, কাৰণ এইটো এটা ভাল কজ হয়, এটা খুব সুন্দৰ পদক্ষেপ লৈছে যোনে কৰি আছে, আৰু মানুহে নিজে দিছে, স্বইচ্ছাই দিছে। আমি কৃষ্ণাক্ষী আৰু মই এবাৰো আমি স্কেনাৰ লগাব লগা হোৱা নাই, কিন্তু অথচ আমি যেতিয়া প্ৰথম ড্ৰাইভটো কৰিছো, আমিতো বেলেগ জেগা নাই, ষ্ট'ৰ হাউচটো নাই, কিন্তু আমাৰ যিটো ঘৰ লবি চব আমাৰ জেগা, মানে ভৰি দিবলৈ জেগা নাই, আমি 3খন ট্ৰাক লৈ গৈছো। গতিকে তেনেকে মানুহে দিবলৈ নিজে কমিউনিটি ৱাইজ আগবাঢ়ি আহিছে। তাত ময়ো ভাবো, মই সেইটো বস্তুত একমত যে তাতে কোনো ধৰণৰ দাবী ধমকি দি পেলাই মানুহৰ বস্তু লোৱা সেইটো নহয়, কিন্তু তাতে জেনুইন মানুহখিনি যিখিনি এটা প্ৰচেষ্টা কৰিছে সেইটোও আমি নাকচ কৰিব নোৱাৰো, বা সেইটো আমি এপ্ৰিচিয়েট নকৰাকেও আমি থাকিব নোৱাৰো, কাৰণ ইয়াতে মানুহৰ আৱেগ জড়িত হৈ আছে। আৰু ডিছৰাপশ্যন হ'ব নালাগে, চান্দাৰ নামত ডিছৰাপশ্যন হ'ব নালাগে, সেইটোও মই কওঁ। কিন্তু এতিয়া এজ এ কমিউনিটি সকলো বৰ আৱেগিক হৈ আছো আমি। এইটো এটা ইম'চনেলি চাৰ্জ এনভাইৰনমেণ্ট, আৰু এনেকুৱা চাৰ্জ এনভাইৰনমেণ্ট এটাত পটককে ইটো সিটো দুখ দি পেলাই কিবা এটা নেৰেটিভ ওলোৱাটো সঠিক নহয়। আৰু ইয়াত এটা কথা যে আপুনি যিটো কৈছে কাবাৰ স্কেনাৰ দি কোনোবাই পইচা লৈছে, হয় তেনেকুৱা ঘটনাবিলাক ঘটিছে, সেইকাৰণে অথেণ্টিকেশ্যন বা সকলোৰে অকণমান চাই চিতি, এতিয়া সকলোৰে আৱেগটো বহুত বেছি হৈ আছে, কিন্তু চাই চিতি আপোনালোকে দিয়ক। আপোনালোকে যদি আৰু বহুত চেনেলছ আছে, আপোনালোকে অকণমান ভেৰিফাই কৰি লওক যে এই জেগাত দিলেই আমি বস্তুটো পাবগে। হয়তো চাওক, এজন ৰিক্সাৱালাই CM ৰিলিফ ফাণ্ডত পইচা দিবলৈ নাযায়। আজি কি হৈছে, মোৰ ঘৰৰ কাষৰ ঘৰৰ যিগৰাকী মানে ডেইলি হেল্পাৰ, তেওঁ কৈছে যে মই কিবা এটা দিব বিচাৰো, তেওঁ হয়তো খুব বেছি 50 টকা এটা দিব এইডৰ কাৰণে, কিন্তু 50 টকাটো তেওঁৰ CM ৰিলিফ ফাণ্ডত দিব নাযায়, কিন্তু তেওঁৰো এটা সহায় কৰাৰ ইচ্ছা, তেওঁৰো এটা ইচ্ছা। গতিকে সেই মানুহখিনিকোতো আমি ডিছৰেচপেক্ট কৰিব নোৱাৰো, সকলোৰে এটা আৱেগ আছে। গতিকে CM ৰিলিফ ফাণ্ডত ইয়েছ থ্ৰু প্ৰপাৰ চেনেল যাওক, কিন্তু সকলোৱে যেতিয়া আগবাঢ়ি আহিছে, চব মানুহতো বদমাছ নহয়, ক'ৰবাত 2% এটা ক'ৰবাত হেৰি হ'ব, তাৰে একাউণ্টেবিলিটি লওক। যোনে হেল্প কৰিছে তাক এপ্ৰিচিয়েট কৰক, যোনে বেয়া কাম কৰিছে। মন্ত্ৰীৰ ফালৰ পৰাই ওলাইছে যে তাতে মানুহৰ জীৱিকা জড়িত হৈ আছে, এই মাইনিংটোৰ লগত মানুহৰ জীৱিকা জড়িত হৈ আছে। যদি মাইনিংটো বন্ধ কৰি দিয়া হয়, তেতিয়াহ'লে বহুত মানুহৰ জীৱিকাটো নোহোৱা হৈ যাব। এতিয়া যিকোনো এখন চৰকাৰৰ আণ্ডাৰত যদি মানুহ এজনে নিজৰ জীৱন আৰু নিজৰ জীৱিকাৰ মাজত নিজৰ জীৱিকাটো বাছি ল'ব লগা হয়, সেই চৰকাৰ বিফল। কাৰণ চৰকাৰৰ দায়িত্বই হৈছে ৰেছপনচিবল ডেভেলপমেণ্ট, নট জাষ্ট ডেভেলপমেণ্ট। আৰু আমি সকলোবোৰ চৰকাৰৰ এছেট। যদি আজি এখন চৰকাৰৰ আণ্ডাৰত যদি মোৰ পেটৰ ভোকটো মাৰিবৰ কাৰণে মই মোৰ জীৱনটো ডেইলি চিষ্টেমত মই যদি আই এম পুটিং ইট ইন ডেঞ্জাৰ, দেন দ্য গভৰ্ণমেণ্ট ইজ ফেইলিং।
সেইটো প্ৰথম কথা দ্বিতীয় কথা হৈছে যে কোনো মানে কৃষ্ণাক্ষে সিদিনা খুব ধুনীয়াকৈ এষাৰ কথা কৈছিলে যে এইটো এক্ট অফ গড নেকি নহয় এইটো এক্ট অফ গড এইটো এটা মেন মেড পৰিস্থিতি যিটো এগ্ৰাভেট হৈছে ডিউ টু নেচাৰেল ৰিজনছ গতিকে সেই পৰিস্থিতিটো ভালকৈ কিয় এনেকুৱা ইমান মানুহৰ কি মানে মাইনিঙৰ ইমান কি প্ৰয়োজন আছিলে যে এনেকুৱা ধৰণৰ এটা পৰিস্থিতিলৈ যাব দিব লগা হ'ল আমি চৰকাৰে এতিয়া কৈছে বহুত কণ্টেণ্ট ক্ৰিয়েটাৰ্ছে ভিউজৰ কাৰণে এইবিলাক কাম কৰি আছে আমি এতিয়া গৈছোঁ হয় ভিউজ পাইছোঁ হয় সকলো কণ্টেণ্ট ক্ৰিয়েটাৰ্ছে ভিউজ পাইছে কিন্তু ভিউজখিনিয়ে দেখুৱাইছে যে আচল চিটুৱেশ্যনটো কি ভিউজখিনিয়ে দেখুৱাইছে যে মানুহৰ কি পৰিস্থিতি হৈছে ভিউজখিনিয়ে মানুহক ইম'চনেলি কানেক্ট কৰিছে আজি গোটেই অসমীয়া কমিউনিটিটো অল অভাৰ দ্য ৱৰ্ল্ড একগোট হৈ পেলাই আগবাঢ়ি আহিছে সেই শিৱসাগৰৰ সেই মানুহখিনিৰ কাৰণে যোৰহাটৰ সেই মানুহখিনিৰ কাৰণে কেনেকৈ আহিছে কাৰণ যেতিয়া চৰকাৰৰ পলমকৈ ৰেছপন্স হৈছিলে ইনিচিয়েলি তেতিয়া সেই ক্ৰিয়েটাৰ্ছখিনিয়ে গ্ৰাউণ্ডত গৈ পেলাই দেখাইছে যে এনেকুৱা ধৰণৰ পৰিস্থিতি আৰু মই নাভাবোঁ যে এটা দুৰ্যোগৰ সময়ত কোনো ক্ৰিয়েটাৰে কোনো মানুহে এই ভিউজ বা নিজৰ পাৰ্চনেল গেইনৰ কাৰণে কাম কৰিব এই প্ৰথমবাৰ মই দেখা পাইছোঁ যে এছএমইজ এজ এ কমিউনিটি ইমান সুন্দৰভাৱে আমি কাম কৰিছোঁ আই থিংক চৰকাৰে এইটো শলাগ ল'ব লাগে কোনো ক্ৰিয়েটাৰ কোনো অৰ্গেনাইজেশ্যন কোনো মানুহ চৰকাৰৰ বিপৰীত নহয় আমি চেলেঞ্জ কৰিব যাব নোৱাৰোঁ আৰু আমি চৰকাৰ হ'ব নোৱাৰোঁ কিন্তু চৰকাৰে যিটো ইনিচিয়েলি মানুহখিনিৰ পৰা হেল্প পাইছে ডেট ইজ এপ্ৰিচিয়েটেবল কিছু সহায় পাইছে শেষত আশা কৰিলোঁ চৰকাৰৰ ফালৰ পৰা যাতে অকল ঘৰবিলাক এতিয়া ৰিবিল্ডিং আৰু ৰিকনষ্ট্ৰাকশ্যনৰ যিটো সময় যে অকল ৰিবিল্ডিঙেই নহয় ছাষ্টেইনেবল ৰিবিল্ডিং যাতে অহা বছৰ আকৌ বানৰ যেতিয়া পৰিস্থিতি হয় আকৌ ঘৰটো উটি নাযায় আকৌ একেটা পৰিস্থিতিৰ মানে সৃষ্টি নহয় দ্বিতীয়তে মানুহখিনিৰ সপোন ভাগি গৈছে গতিকে তেওঁলোকৰ খুব ইম'চনেল প্লাছ ফাইনেন্সিয়েলিও শিৱসাগৰখন একেবাৰে শেষ হৈ গৈছে দোকান পোহাৰৰ ইনভেণ্টৰী একো নাই গতিকে কেনেকৈ সেইখিনিও উঠাব পাৰি ডেফিনেটলি আপুনি কোৱাৰ নিচিনা চৰকাৰে কাম কৰি আছে কিন্তু অলপ আৰু চাউণ্ডলি কাম কৰিলে আৰু ভাল আৰু লাষ্টলি যে এতিয়া নেৰেটিভ ছেট কৰা সময় নহয় এতিয়া নেৰেটিভ ইটো সিটোক দুখা অমুকে অমুক কৰিছে সেইটো নহয় এতিয়া আমি অকল শিৱসাগৰবাসীৰ কাৰণে যোৰহাটবাসীৰ কাৰণে কাম কৰিব লাগিব আৰু কেমেৰাটো আঁতৰি গ'লে তেওঁলোকক পাহৰি যাব নালাগিব মিডিয়াৰ সন্মুখত দেখাবলৈ কাৰণে চুকুৱলী অনা নাই আমাৰ টকা নাই কিন্তু চুকুৱলীৰ মন আছে আসাম 4th ডিষ্ট্ৰিক্ট এণ্ড ফ্লাড এবেটেড 2026 মই ইমান ডাঙৰ মানুহ নহয় আৰ্থিকভাৱে নোৱাৰিলেও শাৰীৰিকভাৱে আমি সহায় সহযোগিতা কৰি যাম এইটোৱে মোৰ কথা যিমান মানুহে আজি আমাক ঠাট্টা টিঙি কৰিছিলে সেইবিলাক মানুহে আমাক খবৰ লৈ আছে কিন্তু আমাৰ থকাৰ কোনো ব্যৱস্থা নাই কোনো ধৰণে এইটো দায়িত্ব কোনো গ্ৰহণ কৰা নাই তেখেতে মোক ঠাট্টা ইটিংকি বহুত ধৰণে বেয়া কৰি গৈছিলে মই বহুত দুখ লাগিছিলে আমি তেনেকুৱা ডাঙৰ মানুহ নহয় সৰু মানুহ আমাৰ টকা নাই বা ঘৰ বাৰী একো নাই কিন্তু ছোৱালীৰ ধন নাথাকিব পাৰে মন আছে আমি যিমান দিন জীয়াই আছোঁ আমাৰ সন্মুখত হওক বা আমাৰ কাণে শুনালৈকে যদি আমি যাব পাৰা তেনেকুৱা জেগাত থাকে মই টকাৰে যদি নাপাৰোঁ মই শাৰীৰিকভাৱে আৰ্থিকভাৱে নোৱাৰিলেও শাৰীৰিকভাৱে আমি সহায় সহযোগিতা কৰি যাম এইটোৱে মোৰ কথা মই বেলেগ আৰু ইচ্ছু নাই মই ইমান ডাঙৰ মানুহ নহয় গতিকে আমি আহিছিলোঁ বেলেগ এটা ইচ্ছু যে বানপানী হৈছিলে বানপানী মানুহৰ ক্ষতি হৈছিলে যে আপোনালোকে কিবা ৰেচন পাইছে কিবা বস্তু আছে কি বস্তু অভাৱ আছে আমাক অভিযোগটো দিয়ক আমি যিমান পাৰোঁ চেষ্টা কৰিম তেতিয়া কিন্তু আমাৰ হাতত কোনো পইচা নাই তেতিয়া মোক ক'লে যে আমি ৰিলিফ পাইছোঁ আমাৰ খাদ্য বহুত পালোঁ কিন্তু আমাৰ থকাৰ কোনো ব্যৱস্থা নাই কোনো ধৰণে এইটো দায়িত্ব কোনো গ্ৰহণ কৰা নাই মই লগে লগে ক'লোঁ যে মই যিমান পাৰোঁ আপোনালোকে কিমান ঘৰ হ'ব ক'লে যে 100 ঘৰ হ'ব ক'লে মই যিমান পাৰোঁ 100 যদি আছে মই চেষ্টা কৰিম 100 ঘৰে আমি মেৰামতি কৰি দিব কাৰণে অনলি শ্ৰম দান কৰিম বুলি মই এটা প্ৰতিশ্ৰুতি দিলোঁ দিয়াৰ পিছতো আপোনালোকৰ ছ'চিয়েল মিডিয়াতে ভাইৰেল হৈ গ'ল তেতিয়া মই টেনশ্যন আছোঁ পিছত মই ঘৰতে যেনে তেনে হওক আমি পইচা কিছুমান মেনেজ কৰিলোঁ মেনেজ কৰি যিহেতু আমাৰ কামটো কৰিব লাগিব হাতত তাৰপিছত মেটেৰিয়েল কিছুমান সামগ্ৰী আমি যোগান ধৰিলোঁ পিছত আমি কিছুজনক আমি আমাৰ যিবিলাক মানে ৰিলেটিভ আছিলে বা বন্ধু বান্ধৱ আছিলে বা আমাৰ ৰাজনৈতিক নেতা পালি নেতা কিছুমান আমাৰ যিবিলাক চিনাকি আছিলে পলিটিকেল পাৰ্চন হওক ব্যৱসায় হওক তেখেতকে মই অলপ সহায় বিচাৰিলোঁ তেখেতে মোক ঠাট্টা ইটিংকি বহুত ধৰণে বেয়া কৰি গৈছিলে মই বহুত দুখ লাগিছিলে মই দুখ লাগি মই একো ফোন নকৰাকৈ মই কাকো কিছুমান নম্বৰ আমি এতিয়ালৈকে বিজি কৰি দি থৈছোঁ যে তোমালোকৰ অহংকাৰ কোন পলিটিচিয়ানে কৈছিলে আছে আমি নাম নকওঁ কিছুমানে কৰিছে কিন্তু আমাক অনলি সেই সময়তে দুটা মানুহে লগে লগ কৰিছিলে এটা নাম আছিলে মই চাব লাগিব মোবাইলটোত এজন আছিলে বৰপেটাৰ ৰূপ আৰু এটা আছিলে আমাৰ ৰাজীৱ
দাস না কিবা আছিলে আমাৰ গুৱাহাটীৰে হয় দুজন তেখেতলোকে 2000 টকা দিলে আৰু আব্দুল ৰব মোক যেতিয়া মই বিপদ হয় মোৰ যেতিয়া আমি বিচাৰোঁ আমাৰ প্ৰয়োজন হয় আমাৰ আজি নহয় আব্দুল ৰবে মোক সদায় কৰি থাকে 5000 তলত আমাক এতিয়াই প্ৰথম পাইছোঁ যে 2000 টকা দিলে পিছত আজি আকৌ খবৰ ল'লে যে মই এতিয়া টকা নাছিলে 2000 টকা আছিলে মই আজি 2000 টকা দি দিলোঁ আকৌ তেখেতলোকে আমাক সহায় কৰিছে যিবিলাক আমাক ঠাট্টা ইটিংগি কৰিছিলে যেতিয়া আপোনাক দেখিলে চুকুৱালীৰ কাম হাতে কামে যেতিয়া চুকুৱালীয়ে আগ্ৰহ কৰিলে এটা আহ্বান কৰিলোঁ আহ্বান কৰাৰ পিছত চুকুৱালী যিখিনি শ্ৰমিক আনিছে নিশ্চয় দেখাইছে আৰু শ্ৰমিকবিলাক মিডিয়াৰ সন্মুখত দেখাবলৈ কাৰণে চুকুৱালী অনা নাই আৰু শ্ৰমিক দেখুৱাবলৈ ক'ত কাম কৰি আছে ক'ত কৰি আছে এতিয়া শিৱসাগৰৰ ৰাইজে সেইটো সাক্ষী আছে চুকুৱালী মিডিয়াৰ সন্মুখত ক'ব ইমান মানুহ আছে ইমান কৈছে সেইটো কাম কৰিবলৈ মই অহা নাই আৰু এইটো আমি দেখাবলৈ কোনো আমাৰ সম্ভৱো নহয় যি হওক আমি যিমান পাৰোঁ আমি চেষ্টা কৰি আছোঁ যিমান মানুহে আজি আমাক ঠাট্টা ইটিংগি কৰিছিলে সেইবিলাক মানুহে আমাক খবৰ লৈ আছে আমি যেনেকৈ ব্যৱহাৰ কৰিছিলে আমি তেনেকৈ আজি আমি ব্যৱহাৰ কৰি দিছোঁ গতিকে এটাই কি আমাৰ যেতিয়া আমাক কিমান আমাক হেৰেছমেণ্ট কৰে কৰক আমি বিপদত আমি শিৱসাগৰৰ মানুহৰ কাৰণে আহিছোঁ আমাৰ বহুত কেছ আছে যদি আমাক ৱাৰেণ্ট কৰি দিয়ে দিয়ক আমি যিমান দিন আমি অনাস্থাই আছোঁ ইয়াতে যিমান দিন আমি সমস্যা সমাধান কৰিব নোৱাৰোঁ যিমান দিন মানুহে ঘৰত থাকিব নোৱাৰে তেতিয়ালৈকে আমি শিৱসাগৰ এৰি আমি গুচি নাযাওঁ আমাৰ নিজৰ স্থানত ইয়াতে যদি মামাই আমাক ৱাৰেণ্ট কৰি দিয়ে দিয়ক ইয়াৰ পৰা যদি আমাক এৰেষ্ট কৰে কৰক আমাৰ আপত্তি নাই আমি ৰাইজৰ হৈ আহিছোঁ ৰাইজৰ হৈ কাম কৰি যাম আছাম ফ্লাড এবেডেড so শিৱসাগৰ my Assam 4 district and flood abated 2026 Shivsagar, Jorhat, Saraideo, Dibrugarh all how any everything and going to damage at so totally how any people ডেট গতিকে বহুত মানুহ মৰিছে এইখিনি কথা বহুত বেয়া লাগিছে আৰু কি ক'ব চৰকাৰ কি ক'ব মামাক কি ক'ব মামাক কি ক'ম মামা কেইটা সহায় কৰি আছে ততকৈ বেছি আমাকতো ৰাইজে কৰি আছে গতিকে বহুত বেয়া লাগিছে হিন্দীটো কৈ দিব নেকি हिंदी से कैसे बोल रहे होंगे बहुत आसाम को तो बहुत नुकसान हो गया आप जो दिखाए तो सारा आसाम नहीं है सारा भारतवर्ष में दिखाइए हर जनता को दिखाइए जो आसाम को कितना का नुकसान हो गया जो घर बारी को पूरा सा डैमेज हो गया कितना आदमी का ख़त्म हो गया आप देखिए सब आदमी को देखिए हमारे को बहुत का आदमी का हेल्प करा है जो आदमी को हेल्प करा है तो हमको बहुत बहुत का स्वागत कर रहा हूँ बहुत बहुत धन्यवाद मैं देता हूँ जो आसाम को लोगों को जो फ्लड एबेटेड को पीपुल जो आदमी को ख़त्म हो गया डैमेज होना है तो हेल्प के लिए बहुत बहुत मैं ধন্যবাদ থেংক ইউ চকুৰ আলী আপোনাক আনে ধন্যবাদ দিব নে নিদিয়ে নাজানো কিন্তু মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ঈশ্বৰ তথা আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আপুনি সুস্বাস্থ্য লাভ কৰে কাৰণ শেহতীয়াভাৱে মই এটা নিউজত আপোনাক দেখিলোঁ যে আপুনি কান্দি কান্দি মানুহৰ হৈ মাত মাতিছে আপুনি পানী খাবলৈ নোপোৱা মানুহৰ ওচৰত গৈ থিয় হৈছে আৰু তেওঁলোকৰ বাবে আপোনাক কোনোবাই খাবলৈ দিয়া কেইটামান টকা সেই টকা কেইটাৰে আপুনি এটা দমকল কিনি আনিছে আৰু সেই দমকলটো আপুনি পুতি দিছে আপুনি উজনি অসমত মানুহৰ মাজত থিয় হৈ আছে উজনি অসমৰ নামঘৰে গৈ আপুনি বোকা নিষ্কাশন কৰি আছে বোকাসমূহ আঁতৰ কৰিছে বানত ক্ষতিগ্ৰস্ত নামঘৰসমূহ আপুনি চাফা কৰি আছে আৰু সেইটো সময়তে আপুনি এগৰাকী আইতাৰ কাষত থিয় হৈছে আৰু আইতাগৰাকীৰ খোৱা পানীৰ অভাৱ আইতাগৰাকীৰ ওচৰত এতিয়াও দমকল এটা নাই বিশুদ্ধ খোৱা পানী আইতাগৰাকীয়ে খাব পৰা নাছিল আৰু আপোনাৰ খুব দুখ লাগিল আৰু আপোনাক দুই এজনে কিবা এটা খাই ল'বি বুলি বিভিন্ন সময়ত দিয়া টকা কেইটাকে আপুনি এটা দমকল কিনি আনিছে আৰু আইতাগৰাকীৰ বাবে আপুনি দমকল এটা পুতি দিছে ইয়াতকৈ মহান কাম আৰু কি হ'ব পাৰে ইয়াতকৈ শ্ৰেষ্ঠতম মানুহৰ বাবে উদাহৰণ আৰু কি হ'ব পাৰে আপুনি যি কাম কৰিলে তাৰ বাবে আজি সঁচাকৈ প্ৰতিগৰাকী অসমীয়াই আপোনাক ধন্যবাদ জ্ঞাপন কৰিব লাগে মই ভাবোঁ চকুৰ আলীৰ এই খবৰখিনি আপুনি সকলোৰে ওচৰলৈ লৈ যাওক শ্বেয়াৰ কৰক আৰু চকুৰ আলীক আপুনি ধন্যবাদেৰে আজি উপচাই পেলাওক আৰু লগতে ঈশ্বৰ তথা আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰক যাতে চকুৰৰ দৰে আৰু কিছু মানুহ আমি আমাৰ অসমখনত দেখিবলৈ পাওঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি কোৱাৰ দৰে আপুনি এবাৰ সোণ হৈ জিলিকা নাই আপুনি এবাৰ কয়লা হৈ জিলিকিছে কয়লা এতিয়া সৰ্বত্ৰে কয়লাৰ চৰ্চা শিলৰ চৰ্চা আপুনি সেয়েহে কয়লা হৈ এবাৰ জিলিকিছে কাৰণ আপোনাৰ চৰকাৰৰ সন্মানীয় এজন মন্ত্ৰী কয়লা চিণ্ডিকেটৰ লগত জড়িত সুশান্ত বৰগোহাঁই ডাঙৰীয়া
ধৰ্মেশ্বৰ কোঁৱৰ যি এজন শিক্ষক আছিল, সেই সময়তে তেওঁ কৰোৰ কৰোৰ টকাৰ মালিক কেনেকৈ হ'ল? অবৈধ কয়লা ব্যৱসায়, আপাৰ টিউ লোৱাৰ টিউ ইতিমধ্যে স্পষ্ট হৈ গৈছে। তাৰপাছতো আপুনি আজি তাৰিখলৈকে কোনো ষ্টেপ ল'ব পৰা নাই। আৰু আপুনি কয় যে আপুনি এবাৰ সোণ হৈ জিলিকিছে। নহয়, আপুনি সোণ হৈ জিলিকা নাই, আপুনি কয়লা হৈ জিলিকিছে, কয়লা। 7 দিন আপোনালোকে বানাকান্তৰ মাজত যাবই নোৱাৰিলে। আপোনাৰ নিজৰ মুখৰ ভাষ্য। প্ৰশাসন যন্ত্ৰটো ইমানেই দুৰ্বল, সেই কেনেকৈ যাবহে? আপোনালোকে চিন্তা কৰি পাৰ পোৱা নাছিলে, কাৰণ আপোনালোকৰ ভকৰিটো একেবাৰে উদং আছিলে। আপোনালোকে ৰিলিফৰ নামত দিব পৰাকৈ আপোনালোকৰ ভকৰিটো একেবাৰে উদং আছিলে। আপোনালোকে জনসাধাৰণৰ কাষত যায় কেনেকৈ? প্ৰত্যেকজন বিধায়ক, মই বৰগোহাঁই হওক, অখিল গগৈয়ে হওক, একক প্ৰচেষ্টাত বহু কষ্ট কৰি মানুহখিনিক উদ্ধাৰ কৰিছে। চৰকাৰীভাৱে আপোনালোকে যিবিলাক নাটক কৰিলে প্ৰত্যেকেই দেখিছে। প্ৰশাসন যন্ত্ৰটো কেনেকৈ ব্যৱহাৰ হ'ল, আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিলে প্ৰত্যেকজন বানাকান্তই দেখিছে। সকলোৱে মুখ খুলি নক'ব পাৰে, কিন্তু আমি মুখ খুলি কোৱা মানুহ, গতিকে মুখ খুলি কৈ যাম। ৰাইজক আপুনি দান নুতুলিবলৈ কয়। ৰাইজে যদি এই মানুহসকলক নিদিলেহেঁতেন কিমান মানুহৰ নাখাই মৃত্যু হ'লহেঁতেন তাৰ আপুনি হিচাপ ল'ব নোৱাৰিলেহেঁতেন। আৰে আপুনিতো এজন নিজেই ভিক্ষাৰী, আপুনি এজন নিজেই ভিক্ষাৰী আজিৰ তাৰিখত। যি সময়ত আপুনি ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন ৰাজ্য অসম বুলি আপুনি নিজকে ফিতাহি মাৰিব বিচাৰে, আপুনি জাহিৰ কৰাব বিচাৰে, সেই সময়ত কিন্তু 3খন ৰাজ্যত 3খন জিলাত হোৱা এই বানে আপোনাৰ সেই স্বৰূপটো উদঙাই তুলিলে। আপুনি কেনেকৈ ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমখনক এখন কৰিলে সকলোৱে এবাৰ দেখা পালে। 6-7 দিনলৈকে যেতিয়া আপোনালোকৰ ভূমিকাটো সম্পূৰ্ণ জিৰো আছিল, তাৰ পাছত মানুহবিলাকৰ আৰু বুজিবলৈ বাকী নাই। গতিকে এইবিলাক নাটকবিলাক আচলতে চাই চাই আমাৰ এই মাথাবিলাক বেয়া হৈ গৈছে। মেঘৰঞ্জনীয়ে বিদেশত যেতিয়া পইচা তুলিছিলে সেইটো আপোনাৰ গাত লাগিল, সেইটো আপোনাৰ লাজ লাগিল, কিন্তু বিদেশৰ পৰা যে আপুনি মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ দান বিচাৰি আছে, সেইটোত কি আপোনাৰ লাজ নালাগিল? আপোনালোকৰ কোনো ধৰণৰ পুঁজি নাছিলে? দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কোনো ধৰণৰ পুঁজি নাছিলে এই 3খন জিলাৰ এই বানাকান্তসকলক উদ্ধাৰ কৰিব পৰাকৈ? আপুনি যে দেশ বিদেশৰ পৰা সহায় ল'ব লগা হৈছে, কিয়? ইমানেই আপোনালোক দুৰ্বল হৈ গ'ল? আৰে নহ'ব কেলে? 2টা মাহৰ মূৰে 3টা মাহৰ মূৰে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈ যদি আপোনালোকে চৰকাৰখন চলাব লগা হয়, এনেকুৱা এটা ব্যৱস্থা হ'বই। কিন্তু আমিহে লাজ পাইছোঁ আচলতে। ক'ত লাজ পাইছোঁ জানেনে? আপুনি আমাৰ অভিভাৱক হৈ যেতিয়া আমাক উদ্ধাৰৰ কাৰণে ভিক্ষা বিচাৰিব লগা হৈছে, সেইটোত কিন্তু আমি অত্যন্ত লাজ পাইছোঁ। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়, আপোনাৰ এই যি 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসম এখন, এইবিলাক উফাইদাং মৰা কথা, এইবিলাক এৰি দিয়ক। এইবিলাক আৰু ৰাইজে ভাল পোৱা নাই, বানাকান্ত ৰাইজে বুজিবলৈ বাকী নাই। কোনো সমগ্ৰ অসমে বুজিলে, সমগ্ৰ ভাৰতবৰ্ষই অসমখনৰ অৰ্থনৈতিক অৱস্থাটো কি হৈ আছে আজিৰ তাৰিখত সকলোৱে বুজি পালে। যেতিয়া ডাঙৰ ডাঙৰ চেলিব্ৰিটি ইউটিউবাৰসকল আহিছিলে, তেখেতসকলে যেতিয়া অসমৰ গোটেই পিকচাৰটো কভাৰ কৰি লৈ গৈ বিশ্বত এৰি দিছে, এতিয়া বিশ্বই বুজি পাইছে অসমখন আচলতে কেনেকুৱা এটা পৰ্যায়ত আছে, কি পৰ্যায়ত অসমখন আজিৰ তাৰিখত আছেগৈ, সেইটো বুজি পাইছে। কৈ আচলতে শেষ কৰিব নোৱাৰি, লাজ লাগিছেগৈ। এটাই কওঁ, অন্ততঃ ৰাইজক এটা ধন্যবাদ দিয়ক যে আপোনালোকক এই বিপদৰ সময়ত চৰকাৰখনকহে উদ্ধাৰ কৰিছে। আমাৰ বানাকান্তসকলক উদ্ধাৰ কৰাৰ উপৰি চৰকাৰখনক উদ্ধাৰ কৰিছে, কাৰণ চৰকাৰখনৰ হেমাহিৰ কাৰণে যিমান মানুহৰ মৃত্যু হ'লহেঁতেন
সেই মানুহসকলক মৃত্যু মুখৰ পৰা বচাই চৰকাৰখনক কিন্তু এই সাধাৰণ জনগণে এই কাৰ্টুনত ভিক্ষা বিচাৰি থকা এই মানুহসকলে কিন্তু উদ্ধাৰ কৰিছে। আজমলে যেতিয়া সেৱা কৰে তেতিয়া কোন হুছেইন, কোন শইকীয়া, কোন বৰা এইবোৰ নাচায়, মানুহক চায়, যাৰ কাৰণে ঘনে ঘনে মানুহজনে উচুপি উঠে। আৰু মই ভাবোঁ যে তেখেতৰ এই মহানতা, এই মানৱতাই, এই যে আমি সুধা কণ্ঠত শুনিছিলোঁ মানুহে মানুহৰ বাবে, সি প্ৰকৃতাৰ্থত এইবাৰ প্ৰকাশ পাইছে। মোৰ অন্তিমটো অনুৰোধ এয়াই যে বানাক্ৰান্তসকলে এতিয়া অন্ততঃ সাহাৰ্য পাইছে, কিন্তু যেতিয়া পানী শুকাই যাব, যিটো কথা নাজিৰাত হৈছে, বিহুবৰত হৈছে, চন্তকত হৈছে, বিশাল পলস, এক ডাঙৰ প্ৰত্যাহ্বান। প্ৰাক্তন সাংসদ হিচাপে নতুন দিল্লীতো তেখেতৰ যথেষ্ট ক্ষমতা আছে। এটা ডাঙৰ কাম মই ভাবোঁ বদৰুদ্দিন আজমলে কৰিব পাৰে, সেয়া হৈছে দিল্লীত এটা পৰিৱেশ তৈয়াৰ কৰিব লাগে। কাৰণ এতিয়ালৈকে আমাৰ ইয়াত কেন্দ্ৰীয় নেতৃবৰ্গ চৰকাৰৰ কোনো ইয়াত অহা নাই। কি হ'ব পাৰে আৰ্থিক পেকেজ আমি নাজানো। এটা দীঘলীয়া সময় ধৰি যুদ্ধ কৰিব লাগিব আমাৰ মানুহখিনিয়ে, যেতিয়া ঘৰলৈ উভতি যাব। যিটো অৱস্থা নাজিৰাত হৈছে, পলস আপোনালোকে জানে একাটোতকৈ বেছি মাটি হৈ গৈছে। এই যে দীঘলীয়া যুদ্ধখনৰ কাৰণে এটা দীঘলীয়া আমাক আৰ্থিক পেকেজ প্ৰত্যেকখন ঘৰত প্ৰয়োজন হ'ব। মই ভাবোঁ আজমল চাহাবে অন্ততঃ অনতি পলমে যদি নতুন দিল্লীত গৈ এটা পৰিৱেশ তৈয়াৰ কৰে, সেই পৰিৱেশটোৱে অসমৰ মানুহক সহায় কৰিব। এইটো মোৰ একান্ত অনুৰোধ। ধন্যবাদ। আৰু বাকীসকলে ক'ব, মোৰ এই দুটাই অনুৰোধ থাকিল। থেংক ইউ। তোমাৰ সেই দায়িত্ব আছে দেই, গুৱাহাটী ভালকে হিলা নাই আৰু দিল্লীটো নিহিলে আৰু দিল্লী